ইফালে শপত গ্ৰহণ কৰাৰ পাছতে প্ৰমোদ বৰুৱে সংবাদমেল সম্বোধন কৰিছে আমি পোনপটকৈ আপোনালোকক লৈ গৈছো সংবাদমেলৰ মাজলৈ কাউন্সিলখিনি বাদ দি সমগ্ৰ অসমত আমাৰ বড়ো জনগোষ্ঠী আছে জনজাতিসকল আছে বহুতৰো সমস্যাবিলাক সমাধান হোৱা নাই মই যেহেতু নিখিল বড়ো ছাত্ৰ সন্থাত আছিলো আৰু আমাৰ বহুত নেতাসকলে নিখিল বড়ো ছাত্ৰ সন্থাত আছিলে সেই সময়ত অসমৰ বাকি জনজাতিসকল আৰু বিভিন্ন খিলঞ্জীয়া লোকসকলৰ লগত আমি একেলগে সমস্যাবিলাকত মাত মাতি আহিছো গতিকে আজি আমি নিৰ্বাচিত হোৱাৰ পিছত সংসদতে হওক বা আমাৰ এছেম্বলিতে হওক সেই জনগোষ্ঠীবিলাকৰ অধিকাৰৰ কাৰণে এই জনগোষ্ঠীবিলাকৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি কাম কৰিব লাগিব এই কাৰণে দলে সিদ্ধান্ত লৈছে যে ময়ো এছেম্বলিত ইলেকশ্যন কণ্টেষ্ট কৰিব লাগে মই কৰিছো আমি এইবাৰ 18 জন আমাৰ কেণ্ডিডেট হিচাপে আমি থিয় কৰাইছো অসমত আৰু আমাৰ মেক্সিমাম 12 কেণ্ডিডেট জিকাৰ চান্স আছে গতিকে মই আশা কৰিছো আমি টিম হিচাপে অসমত থাকি কাম কৰিম যেহেতু আমাৰ লোকসভাত এজন ৰাজ্যসভাৰ এজন সাংসদ আছে গতিকে এই কথাটো আমি 4 তাৰিখৰ পিছত সিদ্ধান্ত ল'ম আজি এমেন্ডমেন্ট বিলখন যেটো আইছে 135 আমাৰ এটা ষ্টেণ্ড থাকিব দুইটা বিষয়টো খুব ইম্পৰ্টেণ্ট যেটো নেকি আমাৰ মহিলাসকলৰ যেটো অধিকাৰ যেটো ৰিজাৰ্ভেশ্যন এটোটো বহুত পলম হৈ গৈছে বহুত আগতে হ'ব লাগিছিলে আনপিনেদি ডিলিমিটেশ্যন যেটো আছে এটো ৰেশনেল কৰাৰ কাৰণে ৰেশনেলাইজেশনৰ দৰকাৰ আছিল কোনবা সমষ্টিত বহুত মানুহ আছে কোনবা সমষ্টিত কম আছে কিছুমান জনগোষ্ঠীবিলাক স্বাধীনতাৰ পৰা এতিয়ালৈকে ৰিপ্ৰেজেন্টেশনে পোৱা নাই বিশেষকৈ নৰ্থ ইষ্টত আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে স্বাধীনতাৰ 78 ইয়াৰ্ছত এতিয়ালৈকে ৰিপ্ৰেজেন্টেশন পোৱা নাই আনপিনেদি বড়ো চুক্তি হোৱাৰ পিছত আমাৰ যিখিনি ডিলিমিটেশ্যন হ'ব লাগে আমাৰ কাউন্সিলত বহুখিনি নতুন গাঁও ইয়াত সংযোজন কৰা হ'ল তাত আমাৰ লোকসভা দুটা হ'ব লাগে সম্পূৰ্ণভাৱে আনপিনেদি যেটো এসটি ৰিজাৰ্ভেশ্যন ইয়াতো যোৱাবাৰ যেটো ডিলিমিটেশ্যন হৈছিলে তাত আমি অলপ ডিপ্ৰাইভ হৈছো 6 শিটেল এৰিয়া হিচাপে গতিকে এই দুইটা বিলৰ ওপৰত আমাৰ বহুত ক'বলগীয়া আছে গতিকে আমি নেশ্যনেল লিডাৰশ্বিপৰ এটেনশ্যন ড্ৰ কৰিবলৈ আমাৰ তিনিজন আমি সাংসদ আৰু অসমৰ বাকি সাংসদবিলাকৰ লগতো কথা পাতিম নৰ্থ ইষ্টৰ যাতে অলপ হলিও আমি অলপ ইনফ্লুৱেঞ্চ কৰিব পাৰো আৰু ইটো এটা ডাঙৰ সুযোগ পাইছে হিচাপে অনাগত দিনত এই জাতি জনগোষ্ঠী সকলে যাতে ইয়াৰ দ্বাৰা ৰিপ্ৰেজেন্টেশ্যনো পায় ন্যায়ও পায়